নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দুপৰৰ সংবাদ ষ্টুডিঅ'ত গীতাশ্ৰী আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিন আৰু প্ৰথম দিনাই সদনত হুলস্থুলীয়া পৰিৱেশ বিদ্যুতৰ মাচুল হ্ৰাস কৰা আৰু বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ CLP কক্ষৰ পৰা প্ৰতিবাদ কৰি বিধানসভাত প্ৰৱেশ কৰে কংগ্ৰেছে গুৱাহাটী শিৱসাগৰ আৰু ৰাজ্যৰ আন চহৰসমূহত হৈ থকা কৃত্ৰিম বান ৰোধৰ দাবীত আনহাতে প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে এটা বিশেষ জ্যাকেট পৰিধান কৰি বিধানসভাত লাইফ জ্যাকেট পিন্ধি উপস্থিত হয় বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখনীয়া বাজেট অধিৱেশন আমি পোনপটীয়াকৈ নুমল মমিনৰ ভাষণলৈ ক্ষমা কৰিব আমি পোনপটীয়াকৈ আমাৰ দৃষ্টিভংগী তেনেধৰণে আমি আগুৱাই লৈ গৈছো য'ত আমাৰ পুত্ৰ কন্যা সন্তানসকলে কৰ্মসংস্থাপন পোৱাৰ লগতে ৰাজ্যৰ বাহিৰলৈ যাব নলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ নিজ ৰাজ্যতে সফল যাতে পেছাগত এটা জীৱন তেওঁলোকে গঢ়ি তুলিব পাৰে আৰু এই লক্ষ্য বাস্তৱায়িত কৰাৰ উদ্দেশ্যে চৰকাৰে ঔদ্যোগিক ব্যৱস্থাক এনেধৰণে ৰূপায়ণ কৰিছে যাতে যিসমূহ উদ্যোগী যুৱক যুৱতীসকলৰ প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৈতে জড়িত হয় আৰু অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি 2019 ইয়াক আমি এমেণ্ডমেণ্ট কৰি যিসমূহ ইণ্ডাষ্ট্ৰীয়ে অসমত 100 কোটি টকা ইনভেষ্ট কৰে বা তাতোধিক আৰু মিনিমাম 200 এমপ্লয়মেণ্ট জেনেৰেট কৰে তেওঁলোকক আমি কাষ্টমাইজ ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ আধাৰত আজি ইয়াতে উদ্যোগ স্থাপন কৰিবৰ কাৰণে আমি উৎসাহিত কৰোঁ আৰু যিবিলাক মেনেজমেণ্টৰ যিসমূহ পদবী থাকে সেই মেনেজমেণ্ট পদবীসমূহ 80% আৰু যিবিলাক মেনেজমেণ্টৰ বাহিৰৰ যিসমূহ চাকৰি সেইসমূহত ন্যূনতম 90% অসমৰ স্থায়ী বাসিন্দাক তেওঁলোকে নিযুক্তি দিয়াটো বাধ্যতামূলক আৰু এই ব্যৱস্থা পালনৰ জৰিয়তে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগে জাৰি কৰা নিয়োগ প্ৰমাণ পত্ৰৰ জৰিয়তে নিশ্চিত কৰা হয় কাৰণ তেওঁলোক দক্ষ হয় নে নহয় এই কথাটো প্ৰদান কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগে যিসমূহ ট্ৰেইনিং হয় সেই ট্ৰেইনিঙৰ আধাৰত তেওঁলোকে যি প্ৰমাণ পত্ৰ দিয়ে তাৰ পৰা নিশ্চিত কৰা হয় এই মই পাইছোঁ আমাৰ মাননীয় সদস্যগৰাকীয়ে এখন বাতৰি কাকতৰ উদ্ধৃতি দি এই প্ৰশ্নটো কৰিছে এই যি পৰিসংখ্যা প্ৰস্তুত কৰিছে এই পৰিসংখ্যা সম্পূৰ্ণ প্ৰামাণিক তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হোৱা নাই ইয়াত প্ৰকাশিত যিসমূহ পৰিসংখ্যা সংশ্লিষ্ট বিভাগৰ যিসমূহ আমাৰ সংৰক্ষণৰ যিসমূহ তথ্য আছে সেই তথ্যৰ লগত সামঞ্জস্যপূৰ্ণ নহয় আৰু সেইকাৰণে মই ক'ব বিচাৰোঁ যে আমাৰ চৰকাৰখনে অতি দায়িত্ব সহকাৰে আমি ঔদ্যোগিক ক্ষেত্ৰখনত আমি কাম কৰি গৈছোঁ আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি যি 2019 তাৰ যি এমেণ্ডমেণ্ট কৰি আমি কাষ্টমাইজ পলিচি আমি ইন্ট্ৰডিউচ কৰিছোঁ তাৰ ফলত আজি অসমে 63টা উদ্যোগৰ প্ৰস্তাৱত আজি আমি অনুমোদন জনাইছোঁ আৰু ইয়াৰ জৰিয়তে প্ৰায় 50,391 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আমি লাভ কৰিছোঁ যাৰ ফলত 20,000জন প্ৰত্যক্ষ কৰ্মসংস্থাপন আৰু ৰাজ্যজুৰি প্ৰায় 61,365জন অতিৰিক্ত যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা হৈছে যেতিয়া MOU কৰা হয় MOU কৰোঁতে আমি আমাৰ যি এমেণ্ডমেণ্ট পলিচিৰ আধাৰত 63টা প্ৰস্তাৱত আমি যি অনুমোদন দিছোঁ তাতে এনেধৰণে ইমানখিনি ইয়াতে কৰ্মসংস্থাপন সৃষ্টি হ'ব আৰু কৰ্মসংস্থাপন এনেকুৱা মাননীয় অধ্যক্ষ মহোদয় যে কৰ্মসংস্থাপনৰ তাৰণাত মানুহ এঠাইৰ পৰা এঠাইলৈ যায় এইটো এটা বিকাশশীল অৰ্থনীতিৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া গাঁৱৰ পৰা চহৰলৈ যায় সৰু চহৰৰ পৰা ডাঙৰ চহৰলৈ যায় এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যায় আনকি এখন দেশৰ পৰাও আন এখন দেশলৈ মানুহ উন্নত জীৱিকাৰ সন্ধানত আৰু অধিক সুযোগৰ সন্ধানত তেওঁলোকে গতি কৰে সমগ্ৰ বিশ্বতে সেইকাৰণে উদ্যোগ য'ত সুযোগ ত'ত তেনেধৰণৰ এটা ধাৰণা আছে আৰু সেইকাৰণে দক্ষ জনশক্তিও কৰ্মসংস্থাপনৰ সন্ধানত তেনেধৰণে বিভিন্ন ঠাইলৈ যোৱা যায় আৰু আমাৰ ভাৰতবৰ্ষ এখন একক
বজাৰ হিচাপে প্ৰতিগৰাকী নাগৰিকক যাতে যিকোনো প্ৰান্তত কাম কৰাৰ পৰিৱেশ পাব পাৰে তাৰো অধিকাৰ প্ৰদান কৰিছে। গতিকে কৰ্মসংস্থাপনৰ কাৰণে মানুহৰ স্থানান্তৰ কোনো ব্যতিক্ৰম নহয়, ই অৰ্থনৈতিক বিকাশৰ এটা স্বাভাৱিক অংশ। কিন্তু একে সময়তে মাননীয় অধ্যক্ষ মহোদয় অসমৰ যুৱ সমাজে যাতে শিল্পায়নৰ সুফল সৰ্বাধিকভাৱে লাভ কৰিব পাৰে এই ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণভাৱে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ লক্ষ্য কেৱল উদ্যোগ স্থাপন কৰাতে আমাৰ সীমাবদ্ধ নহয়, আমাৰ লক্ষ্য বৃহৎ উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ, মজলীয়া উদ্যোগ, ষ্টাৰ্টআপ, স্থানীয় যিসমূহ সৰু এণ্টাৰপ্ৰেনিয়ৰ, আমাৰ ছাৰ্ভিচ ছেক্টৰ, ইভিন দক্ষ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰতো আমাৰ চৰকাৰখনে এটা ভাল ইক'ছিষ্টেম আমি আজি গঢ়ি তোলাৰ এটা আমি প্ৰয়াস কৰিছোঁ। আৰু এইকাৰণে অসম চৰকাৰে MSME খণ্ডক আমি কৰ্মসংস্থাপনৰ সুযোগ যাতে বেছি সৃষ্টি হয়, MSME ছেক্টৰত আমি অধিক গুৰুত্ব অৰ্পণ কৰিছোঁ। আৰু সমগ্ৰ ভাৰততে আজি MSME খণ্ডৰ যি ঘৰুৱা উৎপাদন, এই উৎপাদন প্ৰায় 30%। MSME ছেক্টৰৰ পৰাই আমাৰ ঘৰুৱা উৎপাদনৰ পাৰ্চেণ্টেজ যদি আমি চাওঁ প্ৰায় 30%। ৰপ্তানিত আমাৰ প্ৰায় 45% অৰিহণা আমি যোগাইছোঁ MSME খণ্ডই। সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় 28 কোটিতকৈ অধিক লোকক আজি MSME ছেক্টৰত আজি কৰ্মসংস্থাপন দিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু সেইকাৰণে MSME আমাৰ দেশৰ মেৰুদণ্ড সদৃশ। গতিকে অসমতো আজি উদ্যম পৰ্টেলত প্ৰায় 7 লাখ এণ্টাৰপ্ৰেনিয়ৰ আজি অন্তৰ্ভুক্ত হৈ আছে। আৰু এই উদ্যম পৰ্টেলত পঞ্জীয়ন কৰা উদ্যোগৰ সংখ্যা যোৱা কেইবাটাও বছৰত অভাৱনীয়ভাৱে বৃদ্ধি হৈছে। ইয়াৰ কাৰণ হৈছে আমাৰ ৰাজ্যখনত যিসমূহ যোগাযোগ ব্যৱস্থা, শক্তি কেন্দ্ৰত আমাৰ যি উত্তৰণ, আমাৰ বজাৰ ব্যৱস্থাটোৰ পৰা আৰম্ভ কৰি আমাৰ ক্ৰেতাৰ পাৰ্চেছ কেপাচিটি বৃদ্ধিৰ ফলতে এখন বজাৰ পোৱা সম্ভৱ হৈছে। আৰু ইয়াৰ ফলত আমি MSME আৰু উদ্যম পৰ্টেলত পঞ্জীয়নৰ সংখ্যা আমি বৃদ্ধি হোৱাটো আমাৰ সমাজৰ কাৰণে এটা গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে এই MSME সমূহে 8 পৰা 40 জনলৈকে কৰ্মসংস্থাপন সৃষ্টি কৰে আৰু তাৰ ফলত হাজাৰ হাজাৰ যুৱক যুৱতীৰ ইয়াত কৰ্মসংস্থাপন ইয়াতে সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আমাৰ নতুন এই ঔদ্যোগিক যি বাতাবৰণ সৃষ্টি হৈছে, এই বাতাবৰণত যাতে আমাৰ যুৱক যুৱতীসকল যাতে স্কিল হয়, আমি যাতে দক্ষ হওঁ, আমি শক্তিশালী যাতে মানৱ সম্পদ অসমত আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমাৰ অসম দক্ষতা উন্নয়ন অভিযান ঔদ্যোগিক বিভিন্ন প্ৰতিষ্ঠানসমূহ আছে, প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ, অসম দক্ষতা বিশ্ববিদ্যালয় আছে। ঠিক তেনেধৰণে ছেমিকণ্ডাক্টৰ খণ্ডত মানৱ সম্পদ গঢ়ি তুলিবৰ কাৰণে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়েও এটা পাঠ্যক্ৰম তেওঁলোকে আৰম্ভ কৰিছে যে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন ছেমিকণ্ডাক্টৰ থিয়ৰী এণ্ড এপ্লিকেশ্যন। আৰু আমাৰ যি স্কিল ইউনিভাৰ্চিটি আছে, এই স্কিল ইউনিভাৰ্চিটিয়েও ডিজিটেল মেনুফেকচাৰিং টেকনলজি এই বিষয়টো ডিপ্ল'মা পাঠ্যক্ৰম তেওঁলোকে প্ৰস্তুত কৰি আহিছে। আৰু আমাৰ গুৱাহাটী IITয়ে ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ ক্ষেত্ৰত কাৰিকৰী দক্ষতা বৃদ্ধি আৰু উদ্ভাৱনক উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্মশালা আয়োজন কৰি আহিছে। আৰু আমাৰ চৰকাৰে ইতিমধ্যে এখন নেইলেট স্থাপন কৰিবৰ কাৰণে জাগিৰোডত ভূমি আবণ্টন দিছে, য'ত ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্স উৎপাদন খণ্ডত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, প্ৰমাণপত্ৰ বিকাশ ইত্যাদিসমূহত এই নেইলেট প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৱে আমাৰ যুৱক যুৱতীসকলক দক্ষতাপূৰ্ণ কৰি তুলিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিব। গতিকে মাননীয় যিগৰাকী বিধায়কে এই গোটেই বিষয়টো উত্থাপন কৰিছে, মই তেওঁক জনাব বিচাৰিছোঁ যে আমাৰ অসমে এতিয়া নতুন ঔদ্যোগিক এটা যাত্ৰা আৰম্ভ কৰিছে। আগন্তুক দিনত আমি সকলোৱে যিটো বিষয়ক লৈ সদায় সংশয়ত থাকোঁ যে আমাৰ যুৱক যুৱতীসকলক আমি কেনেধৰণে সংস্থাপিত কৰিম, এই প্ৰশ্নটোৰ উত্তৰ মই ভাবোঁ যে সকলোৰে সহযোগত লাহে লাহে আমি
এটা সমাধানৰ পথেৰে আমি আগুৱাই মন্ত্ৰী বিমল বৰাই কথাখিনি দাঙি ধৰিছে আৰু আনহাতে এতিয়া উন্মুক্ত হৈ আছে অসমৰ ভাৰত বাংলা সীমান্তৰ ৩৮.৯ কিলোমিটাৰ ৩৮.৯ কিলোমিটাৰ এতিয়া উন্মুক্ত এয়া ভাৰত বাংলাদেশ সীমান্তৰ কথা ধুবুৰী জিলাত সৰ্বাধিক ৩০.৩ কিলোমিটাৰ উন্মুক্ত হৈ আছে সীমান্ত দক্ষিণ হালমৰাত আনহাতে উন্মুক্ত হৈ আছে ৪.২ কিলোমিটাৰ কাছাৰ জিলাত সম্পূৰ্ণৰূপে সিল কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্ত শ্ৰীভূমিত ৪.৩৫ কিলোমিটাৰ সীমান্তৰ কাইটিয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰিবলৈ বাকী আছে সদনৰ মজিয়াত এইখিনি তথ্য দাঙি ধৰিলে সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আপেক্ষিকভাৱে কমিছে অপৰাধ হ্ৰাস পাইছে হত্যা ধৰ্ষণ যৌতুক অন্যান্য অপৰাধৰ গোচৰৰ সংখ্যা সদনত লিখিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে দিছে তথ্য বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ প্ৰশ্নৰ লিখিত উত্তৰ মুখ্যমন্ত্ৰীগৰাকীৰ পুনৰ জনাম গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আপেক্ষিকভাৱে কমিছে অপৰাধ হ্ৰাস পাইছে হত্যা ধৰ্ষণ যৌতুকজনিত অপৰাধ আৰু লগতে অন্যান্য অপৰাধৰ গোচৰৰ সংখ্যা কমিছে সদনত লিখিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এইখিনি তথ্য দিছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ প্ৰশ্নৰ লিখিত উত্তৰ মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী খবৰ বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনত বিধায়ক অখিল গগৈৰ হুলস্থুল মন্ত্ৰী পীযুষ হাজৰিকাৰ ভাষণৰ মাজতে বাধা প্ৰদানৰ চেষ্টা অখিল গগৈৰ সৰ্বদলীয় বৈঠকৰ সিদ্ধান্ত মানি নলয় বিধায়ক অখিলে প্ৰস্তুতৰ শিতানত সদনত বিধায়ক অখিল গগৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচন আয়োগক অখিল গগৈয়ে ভুল তথ্য দিয়াৰ অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ অখিল গগৈৰ বিৰুদ্ধে ৩২টা গোচৰ থকাৰ পিছতো নিৰ্বাচন আয়োগক শপতনামাত ২১টা গোচৰৰ তথ্য দিয়াৰ অভিযোগ আনিলে মন্ত্ৰী পীযুষ হাজৰিকাই আকৌ কৈছো অধ্যক্ষ ডাঙৰীয়া জিডি এণ্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এণ্ট্ৰি এইটো থানাটোৰ ভিতৰত থানাৰ এলেকা যি হয় যিকোনো ঘটনা কেছ দিলেও স্যার এখেতক এলপি স্কুলত পঢ়াবলৈ পঠিয়াই দিয়ক স্যার কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া স্যার এখেতক এলপি স্কুলত আমাক যেটো হুদিছো হেতু উত্তৰ দিয়ক স্যার এণ্ট্ৰি দিছো আপোনাক এখেতক এলপি স্কুললৈ পঠিয়াই দিয়ক স্যার আৰে কথা ক'বলৈ আছে আপুনি মই উত্তৰটো দিলোৱে কি উত্তৰ দিব লাগে বুজাক ভালকে বুজাব পাৰি আপুনি নুবুজে বুলি ভাবিছে কি বুজাম আপোনাক উত্তৰটো মই দিলোৱে জিডি এণ্ট্ৰিটো স্যাৰ বেলেগ বস্তু এফআইআৰটো বেলেগ বস্তু গতিকে এফআইআৰটো স্যাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান জিডি এণ্ট্ৰি আপুনি মোক দিছে এফআইআর সংখ্যা কিমান দিছে জিডি এন্ট্রির সংখ্যা কিমানটো লাগে মোক আপুনি জিডি এণ্ট্ৰিৰ সংখ্যাটো ক'ত দিলে সংখ্যাটো দিয়ক মোক নাই দিয়াই নাই আপুনি এতিয়া খুদিছো সাপ্লিমেন্টারি কোৱেশ্যন সোধা নাই সাপ্লিমেন্টারি কোৱেশ্যন ভয় খাব নালাগে কি মানুহ আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন ২ নম্বৰী চৰকাৰ এটা কথা এটা উত্তৰটো দিবলৈ দিয়ক কিমান আছে 300 মান আছে অসমত 300খন মিনিমাম থানা আছে তাত জিডি এণ্ট্ৰি কিমান 1 মিনিটত দিব পাৰি কুৱেশ্যনটো চাই লওক ২ নম্বৰটো স্যাৰ মই গাই দিওঁ ২ নম্বৰটোত মই লিখিছো যে চলিত ২০২৬ চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা ২৮% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ এফআইআৰ সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো জিডি এণ্ট্ৰি আৰু এনচি গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে নাম্বাৰটো ক'ত বিচাৰিলে স্যাৰ কওক নাম্বাৰটো বিচাৰিলে আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি হিমাংকন যদি বুদ্ধি নাই মন্ত্ৰী কিয় কৈছে মই চাৰিবাৰ কাৰণে এইখন যদি মন বুদ্ধি নাই কিয় মন্ত্ৰী কৈছে মোক আপুনি স্যাৰ আপুনি কি বুজিলে বুজি নাপায় স্যাৰ আণ্ডাৰষ্টেণ্ডিং নাই স্যাৰ বুজি নাপায় স্যাৰ বুজি নাই পোৱা মই সুধিছো জিডি এণ্ট্ৰি আৰু এনচি দুইটা সুধিছো স্যাৰ লগত এফআইআৰ সুধিছো স্যাৰ এতিয়া মোক সংখ্যাটো লাগে স্যাৰ দিয়ক স্যাৰ সংখ্যাটো দিয়ক স্যাৰ স্যাৰ সোধাই নাই দিবলৈ কওক স্যাৰ সোধাই নাই আপুনি বেলেগ ডিভাইচত দিবলৈ কওক স্যাৰ সোধাই নাই বেলেগ ডিভাইচত আপোনাৰ ডিসক্ৰিমিনেটৰী পাৱাৰ আছে স্যাৰ এইটো আপোনাৰ ডিসক্ৰিপশন আছে এইটো সুধি আপোনাক মই ক'লো পৰৱৰ্তী সময়ত আপোনাক জিডি এণ্ট্ৰি নম্বৰটো সদনৰ মজিয়াত দাখিল কৰা হ'ব স্যাৰ আমাৰ হাতত তথ্য থকাৰ মতে এতিয়ালৈকে কোনো তেনেকুৱা কৰা নাই তথ্য নাই আছে আপুনি এনে ক'লে হ'ব নেকি আপুনি আপুনি ক'ব নোৱাৰে লুকুৱাব লাগিব আপুনি 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 লুকুৱাব লাগিব তথ্য লুকুৱাই মই জানো আপোনালোকৰ ফোন টিমত তথ্য নাই বুলি কৈ আৰে আপুনি নিজে লুকুৱাইছে
স্যার আপুনি স্যার এক স্যার মিনিট। তেখেতৰ 32টা আপুনি কেছ আছে সন্তুষ্ট হয়, তেখেতে হ'ব লুকুৱাইছে নহয় না? 23টা কেছ চলে মাজত কেলে আপুনি কথা লুকুৱাই আমি ক'ত লুকুৱাও স্যার তেখেতে লুকুৱাই স্যার তেখেতৰ 32টা কেছ আছে বুলি মোৰ লগত ছাৰ মোক অলপ ক'ব দিব স্যার তেখেতে লুকুৱাই উত্তৰটো দিয় স্যাৰ, পলাই লাভ নাই চবে গম পাই গৈছে উত্তৰটো দিয় স্যার স্যার তেওঁ কৈ আছে স্যার চব শেষ হোম ডিপাৰ্টমেণ্ট আজি শেষ পুলিচ ডিপাৰ্টমেণ্ট শেষ আরে এই নাঙত হৈ গ'ল চব বহক। চুৰটো শেষ হৈ থাকিল স্যার 4 বছৰত চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰায় 26 লাখ ছাত্ৰ ছাত্ৰী কমি যোৱাৰ অভিযোগ অখিল গগৈৰ শিক্ষকৰ অভাৱৰ সমস্যা সমাধানৰ আহ্বান জনাই অসমৰ শিক্ষা খণ্ডক জীয়াই ৰখাৰ উদ্দেশ্যৰে অখিল গগৈয়ে উঠাই সভা স্থগিতৰ প্ৰস্তাৱ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মতে অখিল গগৈয়ে দিয়া তথ্যসমূহ ভুল অসমৰ চৰকাৰী স্কুল আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুলত 25,67,793 জন ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গ'ল মনত ৰাখিব দেই 4 বছৰত 25,67,000 তাৰমানে 26 লাখ ছাত্ৰ ছাত্ৰী চৰকাৰী খণ্ডৰ বিদ্যালয়ত কমি গ'ল সেইটো কথা মই কোৱা নাই সেই কথাটো মিনিষ্ট্ৰী এইটো আপোনাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি এইটো ভাৰত চৰকাৰে তেওঁলোকৰ প্ৰতিবেদনত স্পষ্টকৈ কৈছে আৰু আমাৰ ৰাজ্য চৰকাৰক বাৰম্বাৰ সকীয়াই দিছে যে কিয় এনেকুৱা ধৰণৰ আপোনালোকৰ মানে ছাত্ৰ ছাত্ৰী কমি গৈছে কিয় ইমান সাংঘাতিক ছাত্ৰ ছাত্ৰী কিয় কমি গৈছে আৰু এই মুহূৰ্তত পোনপটীয়াকৈ লৈ গৈছে সদনৰ মজিয়ালৈ বদৰুদ্দিন আজমলে আগবঢ়াইছে ভাষণ সমস্যাসমূহৰ বিষয়ে শীৰ্ষক বিষয়টো মাননীয় পৰিৱেশ ও বন বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ যে আজি 301ত মোৰ এই বিষয়টো মাননীয় অধ্যক্ষ জাষ্ট এটা শব্দ স্যার প্লিজ তেখেতে কৈছে মন্ত্ৰী মহোদয় ইলিগেল শব্দটো কৈছিল ইলিগেল ব্যৱহাৰ এইটো এক্সপান্ড কৰিব লাগে স্যার বেলেগ কথা একো নাই ইলিগেল ব্যৱহাৰ কৰে আজমল সাহেব এইটো এক্সপান্ড কৰিব লাগে স্যার বেলেগ কথা নাই স্যার ইলিগেলটো উঠাই দিব লাগে এইটো বেলেগ একো নাই স্যার ইলিগেলটো আই এম প্ৰটেষ্টিং মই শুনিছো স্যার এই ৱৰ্ডটো ইলিগেল বুলি শব্দটো উঠাই দিলে হৈ গ'ল তেওঁ কৈছে যদি হ'ব, স্যাৰ, বহক, স্যাৰ। লিগেলি যদি কৰে যদি লিগেলি সেই শব্দ কৈছে ইলিগেল गवर्नमेंट ऑफ असम है মই শুনিছো पता যদি नहीं লিগেলি कैसे लोग हैं बाजारी लोग अरे बड़ा व्यापारियों का कुछ है ग्रुप जो बुलाओ जो लीगली करे। उनसे बात करो जो ठीक है, कुछ है, रजिस्टर्ड जो लोग लीगली हैं करे। उनकी कमेटी बनाओ देन वी विल सजेस्ट ঠিক আছে প্লিজ প্লিজ সিট ডাউন প্লিজ সিট ডাউন ইয়েস কে মাননীয় অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাইছো যে এই বিষয়বস্তুটো উত্থাপন কৰিবলৈ মোক সুযোগ দিলে মানস কেৱল অভয়াৰণ্য নহয় এখন টাইগাৰ ৰিজাৰ্ভো 2837 স্কোৱাৰ কিলোমিটাৰ এখন নেশ্যনেল পাৰ্ক কাজিৰঙা আৰু মানস এই দুইখন আমাৰ গৌৰৱ অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ আৰু দুইখনে বিশ্ববিখ্যাত আৰু দুইখনকে ইউনেস্কোয়ে যে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰিছে মানসৰ বিউটি বেলেগ কাজিৰঙাৰ বিউটি বেলেগ দুইটাৰ সৌন্দৰ্য কিন্তু বেলেগ বেলেগ দুইখনেই সৌন্দৰ্যপূৰ্ণ মই মানসৰ সৌন্দৰ্যটো বেছি ভাল পাওঁ তাৰ কিনাৰেদি বৈ গৈছে বেকি নৈ তাৰ সেই বেকা বেকি ভাঁজবিলাকে মোক খুব আপ্লুত কৰে মনবিলাক ভাল লাগে আৰু তাতে এইবাৰ মানসত যিটো হ'ল যে ব্লেক পেন্থাৰে লোকদৃষ্টিৰ সন্মুখতে পোৱালি জগাইছিলে আৰু সদায় ৰাস্তা এটা ক্ৰচিং কৰে পোৱালি থাকে এফালে মাক থাকে এফালে লুকুৱাই বাঘবিলাকে সাধাৰণতে পোৱালিবিলাক লুকুৱাই ৰাখে যাতে মেলবিলাকে খাই নিদিয়ে পোৱালিবিলাক লুকুৱাই থয় এফালে মাক থাকে এফালে আৰু ৰুট ক্ৰচিং হয় আৰু সেই ৰুট ক্ৰচিং চাবলৈ ইমান স্থানৰ পৰা পৰ্যটক আহি কেমেৰা লৈ লৈ বহি আছিলে মই 3বাৰ ভ্ৰমণ কৰিলোঁ সেই সিহঁতৰ ৰুট ক্ৰচিং চাবলৈ মাক আৰু কংগ্ৰেছত কাজিয়া থাকিবই গৌৰৱ গগৈ আৰু জুবেৰ আনামৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া বিজেপি বিধায়ক মানৱ ডেকাৰ লগতে অখিল গগৈৰ মুখ কোনেও বন্ধ কৰিব নোৱাৰে বুলিও কটাক্ষ কৰিলে বিজেপিৰ বিধায়কগৰাকীয়ে বেলেগ এটা পাৰ্টিৰ কথা তেওঁলোকৰ এতিয়া বেগানী চাদিমে আব্দুল্লাহ দিৱানা মই কিয় হ'ব লাগে জুবেৰ ভাইটিৰ নিচিনা সৰুৰ পৰা মই চিনি পাওঁ গৌৰৱো ভাইটিৰ নিচিনা লাগিছে তেওঁলোকৰ মাজত নাই লগা তেওঁলোকৰ মুখৰ পৰা নুশুনাকৈ মই কিয় কওঁ কিন্তু কংগ্ৰেছত এইবিলাক চলি থাকে গতানুগতিকভাৱে কিন্তু সৰু ল'ৰা মই নকওঁ তেওঁলোকক অখিল গগৈ মুখ বন্ধ কৰিব পাৰি নেকি বাপৰে ডাঙৰ কথা কৈছে কংগ্ৰেছক ফুটবল টিম আখ্যা দিছে বিজেপি বিধায়ক কমলাক্ষ দেৱপ্ৰকাশ
যদি আপুনি ফুটবল খেলিব লগা হয় যদি দুইখন টিম লাগিব এখন এটা টিমে ভাল খেলিব এটা টিমে বেয়া খেলা খেলিব এতিয়া কংগ্ৰেছে নিজৰ মাজত খেলি আছে ফুটবল টিম এটাই টিম আৰু সিহঁতৰ মাজত 11জনৰ মাজত খেলি আছে সেইটো কাৰণে মই ভাবোঁ এই কথাখিনি মই আগতে কৈছিলোঁ আৰু যে কংগ্ৰেছৰ ভিতৰৰ যিটো সিহঁতৰ যিটো মাজত যিটো কাজিয়া এনে এজন আনজনৰ মাজত কাজিয়া কৰি থাকে আৰু প্ৰত্যেকজন লিডাৰ হয় লিডাৰশ্বিপ মানে প্ৰত্যেকজন লিডাৰ হয় কোনো এজন বুলি লিডাৰ নাভাবে সিহঁতে সেইটো কাৰণে কাৰো কথা কাৰো নহওনে আৰু এইটো কৌৰৱৰ আমাৰ যিটো বংশৰ যিটো অৱস্থা হৈছিল কৌৰৱৰ নিচিনা এটা পাৰ্টি হৈছে আৰু হা এই পাৰ্টিটোৰ কেনেকৈ অৱস্থা হ'ব মাৰামাৰিটো হৈ আছে আৰু কিমান দূৰলৈ গুচি যায় আৰু আগন্তুক দিন দেখা পাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে সংঘাতৰ কথা অস্বীকাৰ বিধায়ক জুবেৰ আনমৰ চৰকাৰে এই তিনিজন বিধায়কে এইটো অথেণ্টিক হয় নে নহয় এইটো চাব লাগিব কাৰণ মোৰ তাত এনেকুৱা একো লেটাৰ এতিয়ালৈকে অহা নাই চ' যেতিয়ালৈ লেটাৰ অহা নাই অফিচিয়েলি মোৰ তাত লেটাৰ আহিব লাগিব অফিচিয়েলি যিহেতু লেটাৰ অহা নাই মোৰ তাত চ' মই এইটোৰ বিষয়ে মই ক'ব নোৱাৰিম বাকী লেটাৰটো অথেণ্টিক হয় নে নহয় এই তিনিজন বিধায়কে ক'ব মই ভাবোঁ এনেকুৱা একো নহয় এই গোটেইখিনি কাল্পনিক কাৰণ এই লেটাৰটো সঁচা নে মিছা এইটো ফাৰ্ষ্ট চাব লাগিব কাৰণ আৰু এইটো অকল ক'ব পাৰিব এই যোন তিনিজন বিধায়কে লিখা বুলি কৈছে এই তিনিজন বিধায়কে মানে এইটোৰ অথেণ্টিচিটি প্ৰুফ কৰিব মানে এনেকুৱা একো কণ্ডল নাই আমি চব একেলগে আছোঁ আৰু আমি চবে একেলগে মিলি কংগ্ৰেছক আগবঢ়াই লৈ যাম 35 পৃষ্ঠাত লিখা থাকিবই কিমান কি লিখিম ইমান বাট এনিৱে বস্তু হ'ল যে আমি চবে গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বত আমি বিশ্বাস কৰোঁ আৰু গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বতে আমি আগবাঢ়ি যাম মহানগৰীৰ ৰাজপথত বিজেপিৰ যুৱ নেতাৰ গুণ্ডাগিৰিৰ ঘটনা অভিলাষ দত্ত নামৰ বিজেপি যুৱ নেতাৰ অতপালি ক্ষুদ্ৰ কথাতে এজন যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ যুৱ নেতাৰ দৃশ্য আমাৰ হাতত আহি পৰিছে ৰাজপথত বাহন অভাৰটেক কৰাৰ বাবে যুৱকক প্ৰহাৰৰ ঘটনা ঘটিছে অভিযোগ গুৰুতৰ লতাশিল থানাত অভিলাষৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ নিজকে বিজেপিৰ যুৱ বিধায়কৰ ঘনিষ্ঠ বুলি জহাই অভিলাষ দত্তই থানাত গোচৰ দিলে যুৱকক প্ৰাণে মৰাৰ ভাবুকি দিছে বিজেপিৰ যুৱ নেতাই এই ঘটনা কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এটা দৃশ্য দেখুৱাইছো এখন গাড়ীয়ে আহি অভাৰটেক কৰিছে আৰু তাৰ পিছত চালকৰ আসনত বহি থকা অৱস্থাৰ পৰা নামিছে কোনো এখন ফ্লাইঅভাৰ মহানগৰীৰ ৰাজপথত বিজেপি যুৱ নেতাৰ এই গুণ্ডাগিৰি অভিলাষ দত্ত নামৰ বিজেপি যুৱ নেতাৰ অতপালি এয়া আৰু ক্ষুদ্ৰ কথাতে এজন যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ যুৱ নেতাজনৰ বিৰুদ্ধে ৰাজপথত বাহন অভাৰটেক কৰাৰ বাবে যুৱকক প্ৰহাৰ লতাশিল থানাত অভিলাষৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ নিজকে বিজেপিৰ যুৱ বিধায়কৰ ঘনিষ্ঠ বুলি জাহিৰ কৰে জহাই ফুৰে এই অভিযোগো আছে অভিলাষৰ বিৰুদ্ধে থানাত গোচৰ দিছে যুৱকক প্ৰাণে মৰাৰ থানাত গোচৰ দিলে ভাবুকি প্ৰদান কৰিছে বিজেপিৰ যুৱ নেতাই ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক বীৰেঞ্চি ডেকাৰ সৈতে বীৰেঞ্চি যি দৃশ্য দেখা গৈছে গুৱাহাটী মহানগৰীৰ কোন ঠাইতে ঘটনা ইতিমধ্যে আৰক্ষীৰ যি দ্বাৰস্থ হৈছে ভুক্তভোগী আৰু কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে গোটেই ঘটনাটোত বিজেপি যুৱ নেতাজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ নিশ্চয়কৈ যে আচলতে মহাৰাজ পিঠু যিখন উৰণ সেতু আছিল সেই উৰণ সেতুত আচলতে এই ঘটনা হৈছিল নিশাৰ ভাগত যি ঘটনা সংঘটিছে অভাৰটেক কৰাক লৈ পেলাই যিগৰাকী আমি অভিলাষ দত্তৰ তেওঁৰ অভিযুক্ত যিগৰাকী বিজেপি নেতা তেওঁ বিভিন্ন ঠাইত তেওঁ বিজেপি তেওঁৰ দায়িত্বত আছে গতিকে সেইগৰাকীয়ে তেওঁ সেই যুৱকজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে যিখিনি সময়ত তেওঁ অভাৰটেক কৰিছিল বা সেই কথাখিনিত তেওঁ সেইখিনি স্থানতেই সেই যুৱকজনে ভুক্তভোগী যুৱকজনে তেওঁক ক্ষমাও খুজিছিল কিন্তু তেওঁ সেই কথাখিনি আচলতে গুৰুত্ব নিদি তেওঁ যে আচলতে বিজেপিৰ এগৰাকী লিডাৰ বা তেওঁ সেই তাৰ যিটো আচলতে সেই বিজেপি লিডাৰ হোৱাৰ আচলতে সুবাদতে এটা গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে আৰু নিশাৰ ভাগতে লতাশিল থানালৈ দুয়োটা পাৰ্টিক আচলতে ইয়ালৈ লৈ অহা হৈছিল আৰু তেতিয়া এইগৰাকী অভিলাষ দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী যুৱকজনে গতিকে আৰু কিছু সময়ৰ পাছত আমি থানাত সেই অভিযুক্ত যিগৰাকী লোক বিজেপি অভিলাষ দত্ত ইয়াত হাজিৰ হ'বৰ কাৰণে আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক নিৰ্দেশ দিছে কিন্তু এই মুহূৰ্তলৈকে লতাশিল থানাত আহি হাজিৰ হোৱাহি নাই যিগৰাকী ভুক্তভোগী যুৱক তেওঁ ইতিমধ্যে থানাত আহি সকলোখিনি কথা আৰক্ষীৰ আগত বিৱৰি কৈছে যে কি ধৰণে তেওঁ কেৱল এটা সামান্য কথাতেই প্ৰহাৰৰ সন্মুখীন হ'ল সেই কথাখিনি কৈছে গতিকে এগৰাকী অভিলাষ দত্ত আহি যেতিয়া কৰবাত ক্ষমতাৰ শক্তি দেখুওৱাৰ ঘটনা নেকি নিশ্চয় কিন্তু দেখা পোৱা গৈছে যে আপুনি বিভিন্ন সময়ত যদি দেখে বিভিন্ন ঠাইত
আপুনি দেখিব যে বগা পিন্ধি আহিব আৰু তেওঁলোকে গাড়ীত বা তেওঁলোকৰ বাহনত বিজেপিৰ লগো লগোৱা থাকিব আৰু তাৰ পাছতে তেওঁ যি ধৰণে আচলতে সৰু সৰু কথাত একাংশ লোকৰ লগত যি ধৰণে তেওঁলোকে বৰমতা দেখুৱায় সেইটো আচলতে তেওঁলোকৰ সেই দলটোত যে তেওঁলোক আছে দলটোত তেওঁলোকে যে কিছু দায়িত্বত আছে তাৰ পাছতে আচলতে এই ধৰণৰ কিছু আচাৰ আচৰণ আচলতে দেখুৱায় গতিকে এই ধৰণৰ কথা আচলতে মুঠেই গ্ৰহণযোগ্য নহয় যিহেতু বিষয়টো এতিয়া আৰক্ষী থানাৰ মজিয়া পাইছে গতিকে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত ইতিমধ্যে আগবঢ়াইছে গতিকে আজি অভিলাষ দত্ত থানাত হাজিৰ হোৱাৰ পাছতে হয়তো সমগ্ৰ বিষয়টোত প্ৰকৃততে নিশা কি হৈছিল সেই কথাখিনি স্পষ্ট হ'ব নিশ্চয় বীৰেনজী আমি বিদায় লম আপোনাৰ পৰা ধন্যবাদ लगा क्या দক্ষিণ হালমৰাত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান লাভ জেহাদৰ বলি হোৱা হিন্দু যুৱতীক উদ্ধাৰ কৰা হৈছে কালাপানীৰ দুৰ্গম এলেকাৰ পৰা যুৱতীক উদ্ধাৰ কৰিলে গুৱাহাটীৰ যুৱকে বহি ৰাজ্যত ঘটাইছিল লাভ জেহাদ আৰু গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা যুৱকক লৈ চলোৱা হৈছিল অভিযান হাটগাঁৱৰ পৰা আৰক্ষীয়ে ধৰি নিছিল ইলিয়াছ আহমেদক নয়দাত হিন্দু যুৱতীক ভুৱা পৰিচয় দাঙি ধৰি প্ৰেমৰ জালত পেলাইছিল হিন্দুৰ ভুৱা পৰিচয় দি যুৱতীক পলুৱাই নিছিল ইলিয়াছে আৰু তাৰ পিছত বিক্ৰী কৰা হৈছিল যি অভিযোগ উত্থাপন হৈছে গ্ৰেটাৰ নয়ডা আৰক্ষী থানা দুমাহ পূৰ্বে ৰুজু কৰা হৈছিল গোচৰ আৰু দুমাহ পূৰ্বৰ সেই গোচৰৰ তদন্ত কৰি আগবাঢ়ি তদন্ত চলাই গুৱাহাটী পাইছিলহি তদন্তকাৰী দল আৰু দক্ষিণ হালমৰাত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ যি অভিযান চলিছিল লাভ জেহাদৰ বলি হোৱা হিন্দু যুৱতীগৰাকীক অৱশেষত উদ্ধাৰ কৰা হৈছে অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যই পৰিধান কৰিলে দেউৰী গামোচা দেউৰী হস্ততাঁত শিল্পই GI টেগ লাভ কৰাৰ পিছতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলক বিধানসভাত উপহাৰ আগবঢ়ালে দেউৰী গামোচা বিধানসভাৰ চৌহদত দেউৰী যুৱতীয়ে গালে দেউৰীসকলৰ পৰম্পৰাগত গীত নিউজ 18ৰ কেমেৰাৰ সন্মুখত GI টেগ লাভ কৰা প্ৰতিটো দেউৰী হস্ততাঁত বস্ত্ৰশিল্পৰ চিনাকি দিলে দেউৰী যুৱতীয়ে লৈ আহিছে আপোনালোকৰ এই পোছাকযোৰে GI টেগ পালে আৰু তাৰ পাছত আপোনালোকে আজি অসম বিধানসভাত প্ৰতিগৰাকী বিধায়কক দিলে কেনেকুৱা লাগিছে খুবেই সুন্দৰ ভাল লাগিছে নিশ্চয়কৈ ভাল লাগিব আৰু প্ৰাউড ফিল কৰিছোঁ যিহেতু আমাৰ হেণ্ডলুমে GI টেগ পালে বুলি চবেই গম পাইছে চাগে আমি তাকে দেখাব আহিছোঁ আমি একচুৱেলি গামোচাখন দিছোঁ আমি গামোচাখন বচে বুলি কওঁ সেইখন আমাৰ যেনেকৈ অসমীয়াৰ কাৰণে গামোচাখন যিহেতু যেনেকুৱা আমাৰো সেই গামোচা লৈ পেলাই আমাৰ আৱেগটো আমি তেখেতসকলক সন্মান স্বৰূপে দিছোঁ খুব ভাল লাগিছে দেউৰী জাতিৰ এই পোছাকযোৰে GI টেগ লাভ কৰিলে আপুনি যদি অলপমান যদি চিনাকি কৰাই দিয়ে ভালকৈ আপোনালোকৰ কোনখন কি হয় এবাৰ যদি আপুনি নামখিনি কৈ দিয়ে বহুতে চিনি নাপায় হয় এইখন যিখন মই মূৰত মাৰি আছোঁ এইখন গাটিগি বুলি কওঁ আমি গাটিগি এখন গামোচাখন আমি বচে বুলি কওঁ আৰু মূৰত মৰাৰ লগে লগে সেইখন গাটিগি হৈ যায় এইটো যোনটো পিন্ধি আছোঁ এইটো লুগুৰু বাইগা বুলি কয় লুগুৰু বাইগা এয়া মেখেলাখন আমি ইগু বুলি কওঁ এয়া ব্লাউজ এয়া পুমা এয়া আমাৰ ট্ৰেডিশ্যনেল জুৱেলাৰীজবোৰ আছে সেয়াই এতিয়া দেউৰী এফাকে বিহু নাম হ'ব নেকি আজি মই দেউৰী জনগোষ্ঠীটোতে মই গানটো অলপমান তাৰে গুণগুণাই দিছোঁ মোৰ গানটো আৰে মজা জামে সুনো আৰে মজা জামে সুনো এ ও সাজিয়া আরে মজা জামে সুনো আরে মজা জামে সুনো গ্ৰাছলেণ্ড বহুত 63%লৈকে গ্ৰাছলেণ্ড আছিলে কিন্তু লাহে লাহে ই কমি আহিলে আৰু ই এতিয়া 30%লৈকে আহি গ'ল সেইকাৰণে 30ৰ তলত আহিলে গতিকে এয়া যথেষ্ট কনচাৰ্ণ বিষয় কিন্তু এই গোটেই ব্যৱস্থাটো কিয় হৈছে ইয়াৰো এটা ইতিহাস আছে ইয়াৰ ইতিহাস এইটোৱে যে ইয়াত কিছুমান বিশেষ কাৰণ ঘাঁহনি যিটো কমি আহিলে তাৰ কাৰণ আছিল যে জলবায়ু আৰু জলতান্ত্ৰিক পৰিৱৰ্তন মানে বিভিন্ন সময়ত যেতিয়া ভূটানত বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছিলে
বা আগতে বেকী নৈত মথাউৰি নাছিলে এই পানীবিলাক যেনি তেনি গুচি গৈছিলে আৰু যাৰ কাৰণে পানী যেতিয়া হয় এই পানীয়ে গ্ৰাছলেণ্ডটোৰ ৰেচিঅ'টো মেইনটেইন কৰাত সহায় কৰে এতিয়া মথাউৰি হ'ল পানী তেনেকে যাব নোৱাৰা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ কিছুমান ভূটানৰ কাৰণে পানী ডাইভাৰচন হ'ল ইত্যাদি বিভিন্ন কাৰণত গ্ৰাছলেণ্ডটো কমি আহিলে দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে মোটামুটি 1979 চনৰ পৰা 2003 চনলৈকে তাত এটা বৰ অশান্তিময় পৰিৱেশ এটা আছিলে গোটেই মানাস অভয়াৰণ্যত সহস্ৰ বিপ্লৱ বা সহস্ৰ সংগ্ৰামে এনেকুৱা এটা ৰূপ লৈছিলে যে তাত মানুহ যাবই নোৱাৰে এনেকুৱা এটা পৰিৱেশ হৈছিলে 2003 চনৰ চুক্তিৰ পিছত লাহে লাহে তাত পৰিৱেশ আহিলে এই বিভিন্ন কাৰণ এই কাৰণবিলাকে মানাসত এই ধৰণৰ গ্ৰাছলেণ্ডটো কমাই আনিলে আৰু এটা কথা ঠিক যিবিলাক অপতৃণ বুলি আমি কওঁ এই অপতৃণবিলাকে গ্ৰাছলেণ্ডটোত ক্ষতি কৰে যেনেকে আমাৰ তাত জাৰ্মানী বন কপৌলতা কুকুৰঠেঙীয়া তৰুৱা কদম এই ধৰণৰ যিবিলাক অপতৃণ এই অপতৃণবিলাকে গ্ৰাছলেণ্ডটোত ক্ষতি কৰে আৰু তাত বিশেষকৈ যিটো আমাৰ শিমলু গছ বুলি কয় এই শিমলু গছটোৰ কাৰণ শিমলু গছটো তাৰ পৰা উৰি উৰি গৈ য'ত ত'ত পৰি গছটো গজি যায় আৰু এই গছটো গজি যোৱাৰ কাৰণে তাত গ্ৰাছলেণ্ডৰ অত্যন্ত ক্ষতি হৈছে কিন্তু এইটো কথাও নহয় যে বিভাগে এই গ্ৰাছলেণ্ডটো ডেভেলপমেণ্টৰ কাৰণে স্কিম লোৱা নাই বা কাম কৰা নাই এনেকুৱা নহয় বিভাগে যথেষ্ট কাম কৰি আছে 2022 পৰা 25 চনলৈকে আমাৰ যিটো APFBC তাৰমানে আমাৰ যিটো ফ্ৰেঞ্চ প্ৰজেক্ট চলিছিল আমাৰ EPA ৰ আণ্ডাৰত যিটো ফ্ৰেঞ্চ প্ৰজেক্ট চলিছিল এই ফ্ৰেঞ্চ প্ৰজেক্টত আমি প্ৰায় 609 হেক্টৰ গ্ৰাছলেণ্ড মানে বিভিন্ন ঠাইত এনেকুৱা অপতৃণ নষ্ট কৰিবৰ কাৰণে অপতৃণবিলাক কমাই নি যাতে গ্ৰাছলেণ্ড বঢ়াব পাৰে তাৰ কাৰণে কাম কৰিছিল ঠিক তেনেদৰে পিগমি হব কনজাৰভেশ্যন প্ৰজেক্টত আমাৰ যিটো নলগাহৰি সংৰক্ষণ প্ৰজেক্ট আছে এই প্ৰজেক্টৰ জৰিয়তেও প্ৰায় 806 হেক্টৰ ভূমিত অপতৃণ নিৰ্মূল বা আক্ৰমণাত্মক প্ৰজাতিসমূহ নিৰ্মূল কৰাৰ কাৰণে কাম কৰিছিল ঠিক তেনেকে কেম্পাৰ অধীনত 2025-26ত প্ৰায় 200 হেক্টৰ ভূমিত ঘাঁহৰ বীজ সিঁচা বা আৰু ৰাইজম ৰোপণৰ জৰিয়তে নিয়মীয়া অপতৃণ নিৰ্মূল বা আক্ৰমণাত্মক প্ৰজাতি উভালি পেলোৱাৰ কাম কৰিছিল প্ৰায় 1696 হেক্টৰ ভূমিত এনেকে তিনিটা প্ৰজেক্টৰ জৰিয়তে কাম কৰা হৈছিল কিন্তু এটা কথা লক্ষণীয় যে যি ধৰণে কাম কৰিছে সেই ধৰণে আমি যি ধৰণৰ ফল হ'ব লাগিছিল সেই ফলটো বিভিন্ন কাৰণত বিশেষকৈ ইকোলজিকেল জলবায়ুৰ যিটো পৰিৱৰ্তন এই পৰিৱৰ্তনৰ কাৰণে আমি সিমান কাম যিমান হৈছে সেই হিচাপত ফলটো আমি পোৱা নাই গতিকে মই আশা ৰাখিম যে আগন্তুক দিনত আমি মৃণাল শইকীয়া ডাঙৰীয়াই যিটো কনচাৰ্ণ কৈছে এই কথাটোত অত্যন্ত গুৰুত্ব সহকাৰে লৈ আমি তাত কেনেকৈ ঘাঁহ বনটো বজাব পাৰি কাৰণ ঘাঁহ যদি নাথাকে তেতিয়াহ'লে তাত ঘাঁহনিত সকলো জীৱ জন্তুবিলাক ঘাঁহনিতে থাকে তাৰ লগে লগে টাইগাৰ প্ৰজেক্ট এইটো টাইগাৰসমূহ লুকাই নিজৰ চিকাৰ কৰিবৰ কাৰণে ঘাঁহ বনৰ দৰকাৰ আছে যদি ঘাঁহ বনে নাথাকে তেতিয়া টাইগাৰ প্ৰজেক্টৰ কোনো ভেলু নাই টাইগাৰ ক'ত থাকিব কাৰণ ঘন অৰণ্যত টাইগাৰ নাথাকিব ঘাঁহনিৰ মাজতে বাঘ থাকিব লাগিব বাঘে তাত চিকাৰ কৰি খাব পৰা পৰিৱেশ লাগিব তাৰ নলগাহৰি আমাৰ সকলোৰে কাৰণে এটা দুষ্প্ৰাপ্য এই নলগাহৰি সংৰক্ষণ হ'ব লাগিলেও ঘাঁহ বন লাগিব গতিকে ইয়াৰ ঐতিহাসিক কথাটো চাই আৰু এইখন এখন ইতিহাস প্ৰকৃত ইউনেস্কো হেৰিটেজ ইয়াৰ এটা দীঘলীয়া ইতিহাস আছে প্ৰায় 2019 প্ৰায় স্বাধীনতাৰ আগৰ পৰা উত্তৰ সংমণ্ডল বনাঞ্চলৰ পৰা ই লাহে লাহে সংৰক্ষিত বনাঞ্চলৰ পৰা 1912 চনৰ পৰা ই সংৰক্ষিত বনাঞ্চল আছিল তাৰ পৰা ক্ৰমাগতভাৱে আহি ই নেশ্যনেল পাৰ্ক বা টাইগাৰ প্ৰজেক্টলৈকে বিভিন্ন সময়ত ই আগবাঢ়ি গৈ আছে আৰু ইয়াক আমি সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব গতিকে আমি নিশ্চয়কৈ মৃণাল শইকীয়া ডাঙৰীয়াই যি কথা কৈছে এই কথাত অত্যন্ত গুৰুত্ব সহকাৰে লৈ আৰু মই যি সমষ্টিৰ যি অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰোঁ মানাস মোৰ ওচৰতে মই জানোৱে মানাসৰ গোটেই ভূমিবাহী অঞ্চলটোৰ বিষয়ে মই যথেষ্ট পৰিচিত গতিকে ই আমাৰ এটা প্ৰায়ৰিটি হ'ব অহা সময়ত আমাৰ এইটো প্ৰায়ৰিটি হ'ব যে মানাহৰ গ্ৰাছলেণ্ডটো আমি কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ কাৰণ মানাহৰ বুলি নহয় কাজিৰঙাতো এই প্ৰব্লেমটো আছে কিন্তু মানাহত ইয়াৰ প্ৰব্লেমটো যথেষ্ট বেছি সেইকাৰণে আমি মানাহৰ এই গ্ৰাছলেণ্ড সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট দায়িত্ব সহকাৰে লৈ কাম কৰিম ঠিক তেনেদৰে তেখেতে যিখিনি কথা আজি দৃষ্টিগোচৰ কৰিলে যে ফৰেষ্ট গাৰ্ডৰ টাইগাৰ প্ৰজেক্টৰ যদি কিবা ভাত্তা পোৱা নাই মোৰ অৱশ্যে নলেজত নাছিলে তেখেতে উল্লেখ কৰিছে কিন্তু মই এটা কথা তেখেতক ধন্যবাদ দিম
যে অসমৰ ফৰেষ্ট গাৰ্ডসমূহে বা ফৰেষ্টত কাম কৰা বিশেষকৈ ৱাইল্ড লাইফত কাম কৰা যিসমূহ এই তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকৰ যি অদম্য সাহস আৰু যি ধৰণে বিভাগটোৰ কাৰণে জীৱন দিও কাম কৰি আছে সেয়া কিন্তু সঁচাকৈ প্ৰশংসনীয়। আজি অসমৰ বনাঞ্চল ৰক্ষা কৰাৰ মূল নায়কে হ'ল তেওঁলোক। আজি কাজিৰঙা বা মানাহত এই যে তেখেতে ক'লে যে 20 কিলোমিটাৰ হয়, তাত যদি আপুনি দেখে আমাৰ মহিলা ফৰেষ্ট গাৰ্ডসকলেও 15 কিলোমিটাৰ 20 কিলোমিটাৰ দিনটোত খোজকাঢ়ি সেই বনাঞ্চলখনক প্ৰটেকশ্যন দিবৰ কাৰণে, জীৱ জন্তুক ৰক্ষা কৰিবৰ কাৰণে, মানুহ আৰু জীৱ জন্তুৰ সমন্বয় ৰক্ষা কৰিবৰ কাৰণে প্ৰতিটো সময়ত কাম কৰে। আৰু তেনেকুৱা বনৰক্ষীসমূহৰ কাৰণে আজি আমাৰ এই ফৰেষ্টৰ এই পৰ্যায়ত আমি ৰখাই থব পাৰিছো বা ৰক্ষণাবেক্ষণ সম্ভৱ হৈছে। গতিকে যদি তেনেকুৱা কোনোবা ফৰেষ্ট গাৰ্ডে পাবলগীয়া টাইগাৰ প্ৰজেক্টৰ কিবা ভাত্তা পোৱা নাই, ইমিডিয়েটলি তাৰ ওপৰত মই খবৰ লৈ জানি ল'ম। আচলতে কেনেকৈ পায় মোৰো নলেজত নাই, সেইটো মই ইমিডিয়েটলি জানি ল'ম। নিশ্চয়কৈ তেখেতে টুৰিজিমৰ গেষ্ট হাউচৰ কথা কৈছে। মই আগতে যিহেতু টুৰিজিম বিভাগত আছিলো, মই জানো তাত টুৰিজিমত আমি ৱাইল্ড লাইফ প্ৰজেক্টত মানে আমি এটা কাম কৰিছিলো। তাত কেইবাটাও নতুন গেষ্ট হাউচো বনোৱা হৈছিল। টুৰিজিমৰো এটা গেষ্ট হাউচ আছে। ইয়াৰ আগতে এটা বেলেগ কোম্পানীয়ে লিজত লৈছিলে, এতিয়া লিজ পাৰ হৈ যোৱাৰ পিছত নতুনকৈ চিন্তা কৰি থকা হৈছিল। এতিয়া কি ষ্টেজত আছে অৱশ্যে বিভাগীয় মন্ত্ৰীয়ে জানিব। কিন্তু তাত যিখিনি আমি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিলো, সেই ইনফ্ৰাষ্ট্ৰাকচাৰত যিহেতু এইটো এটা BTCৰ অধ্যুষিত অঞ্চল, এই অঞ্চলটোত ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমি কেনেকৈ কি শ্বেয়াৰত বা ৰেভিনিউ কালেকশ্যন হ'লে কেনেকৈ কি শ্বেয়াৰিং কৰিম, এই ধৰণৰ কেইটামান সিদ্ধান্তৰ কাৰণে সেই সময়ত লিজ ব্যৱস্থাটো ৰৈ আছিল। আৰু যি সময়ত আমি এই কামখিনি কৰিছিলো তাত কিছুমান স্থানীয় লোকৰ আমি সহায় লৈছিলো, তেওঁলোককো তাত কেনেকৈ সংযোজিত কৰিম এই ধৰণৰ কেইটামান কথাৰ কাৰণে ৰৈ আছিল। মই ভাবো যে পৰ্যটন বিভাগে আৰু আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তাত যি সহায় লাগে কৰিম, আপোনাৰ সোনকালে যাতে সেই তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি, কাৰণ এইটো কথা স্পষ্ট যে যোৱা কিছুদিনত এই বিভিন্ন ধৰণৰ ব্লেক পেন্থাৰে হওক বা অন্যান্য বিভিন্ন প্ৰজাতিৰ খবৰবিলাকে যথেষ্ট পৰিমাণৰ মানুহৰ আগ্ৰহ বৃদ্ধি কৰিছে মানাহ অভয়াৰণ্যলৈ। গতিকে মানাহলৈ বহুত মানুহ যায়, টুৰিষ্টসকলে সেই ধৰণৰ সুবিধা পাব লাগিব। আৰু এইবাৰ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আটাইতকৈ ডাঙৰ লক্ষ্যটো হ'ব যে আমি কিমান বেছি টুৰিষ্টৰ অন্যান্য ডেষ্টিনেশ্যনবিলাক ডেভেলপ কৰিব পাৰোঁ। কাজিৰঙালৈকে পৰ্যটক আহি আছে, আহি থাকিব, কিন্তু আজিৰ তাৰিখত কাজিৰঙাৰ যিটো পৰিৱেশ হৈছে যে তাত আৰু মাছ টুৰিজিম কৰিব পৰা পৰিৱেশ নাই। যদি তাত বেছি পৰিমাণে মাছ টুৰিজিমলৈকে যাওঁ তেতিয়াহ'লে বন্যপ্ৰাণীৰ যি বৈচিত্ৰ্য, জৈৱ বৈচিত্ৰ্যত আঘাত হ'ব। এতিয়া সেইকাৰণে মানাহে হওক বা অন্যান্য যিবিলাক অঞ্চল আছে য'ত পৰ্যটকসকলে গৈ একে ধৰণৰ বা তাতকৈ বেছি অভিভূত হ'ব, তেনেকুৱা অঞ্চলবিলাক আমি ডেভেলপ কৰিব লাগিব আৰু তাত সেই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব। এই কথাটো আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, কাৰণ বেছিভাগ টুৰিজিম স্পট ফৰেষ্টৰ আণ্ডাৰতে থাকে, গতিকে ফৰেষ্ট বনমন্ত্ৰী হিচাপে এই কথাবিলাক আমি অত্যন্ত গুৰুত্ব সহকাৰে ল'ম যাতে আমি সেই কথাবিলাকতো গুৰুত্ব দিব পাৰোঁ। তাৰ লগে লগে আমি যিটো হাই এণ্ড টুৰিষ্ট, কিছুমান পৰ্যটক আহে জাষ্ট তেওঁলোকে পৰ্যটন বা ঠাইখিনি চাবৰ কাৰণে, কিন্তু কিছুমান পৰ্যটক আহে ৰিচাৰ্চ বা বিভিন্ন ধৰণৰ ফটোগ্ৰাফী ৰিচাৰ্চ, তেওঁলোকৰ কাৰণে এটা হাই এণ্ড টুৰিষ্ট। তেওঁলোকে হয়তো বহু টকা খৰচ কৰিবও বিচাৰে, ভালকৈ ইয়াত থাকিব বিচাৰে 10 দিন 15 দিন, সেই ধৰণৰ পৰ্যটকৰ কাৰণেও আমি এটা চিন্তা কৰিব লাগিব। কাৰণ আমি যদি চাওঁ ৰাণথাম্বোৰ, জিম কাৰ্বেট এই ধৰণৰ অভয়াৰণ্য বা এই ধৰণৰ বনাৰণ্যবিলাকত যদি চাওঁ, তাত যিমান পৰ্যটক আহে তাৰ তুলনাত ৰেভিনিউ বহুত বেছি কালেকশ্যন হয়, কিন্তু আমাৰ ইয়াত বেছি পৰ্যটক আহে, আমাৰ ৰেভিনিউ কম। ডেট মিনছ আমি অত্যন্ত কম পইচাত আমি সকলোকে একে ধৰণৰ কৰি পেলাইছো। গতিকে আমাৰ দায়িত্বটো হ'ব যিসকল হাই এণ্ড টুৰিষ্ট বা যিসকলে কিছু কিছু স্পেচিয়েল কজত ইয়াত আহে, ফটোগ্ৰাফী হওক বিভিন্ন ৰিচাৰ্চ হওক, তেওঁলোকৰ কাৰণে এটা টুৰিজিমৰ এটা বেলেগ স্লেব বা ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা বেলেগ স্লেব ৰেভিনিউ জেনেৰেশ্যনৰ কামো আমি কৰিব লাগিব, য'ৰ পৰা আমাৰ ৰাজহ সংগ্ৰহৰ এটা ডাঙৰ সম্ভাৱনা হ'ব পাৰে। গতিকে এই ধৰণে আমি ইতিমধ্যে আমাৰ বিভাগটোৱে নতুন চিন্তা চৰ্চাৰে কাম আগবাঢ়িছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই আশা ৰাখোঁ যে এই সকলো কনচাৰ্ণ আমি আগত ৰাখি আগন্তুক দিনত বিভাগটোৱে প্ৰয়োজনীয় সকলো কাম মানে গ্ৰাছলেণ্ডৰ ডেভেলপমেণ্টেই নহয়, অন্যান্য সকলো এই ধৰণৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে যি যি কামৰ প্ৰয়োজন, এই কামবিলাক সুন্দৰভাৱে কৰি যাম আৰু আপোনালোকক সময়ে সময়ে বিধানসভাৰ মজিয়াৰ জৰিয়তে আপোনালোকক তথ্য প্ৰদান কৰি যাম। ধন্যবাদ অধ্যক্ষ মহোদয়।
অধ্যক্ষ মহোদয় এটা কথা এটা অনুৰোধ কৰিবলগীয়া আছিল মাননীয় অধ্যক্ষ মহোদয় তাত যিবিলাক ইনভেচিভ স্পেচিছ ওলাইছে যিবিলাক মানে অপতীৰ্ণ মই থাকোঁতে মেনুৱেলি উঠাই থকা দেখিছিলোঁ সেই কামটো অলপ জোৰদাৰ কৰিব লাগে আৰু লগতে আৰু এটা কথা মই পাহৰি গ'লো উত্থাপন কৰিলোঁ যে ফৰেষ্ট মই আগতেও ভাবোঁ যে ফৰেষ্ট আৰু টুৰিজম ইউনাইটেড কৰিব লাগে ডিপাৰ্টমেণ্ট যি ধৰণে ইৰিগেশ্যন আৰু এগ্ৰিকালচাৰ মই এইখন সদনতে বহুত দিনৰ আগতে কৈছিলোঁ যে দুইটা ডিপাৰ্টমেণ্ট এক কৰিব লাগে ফৰেষ্ট আৰু আমাৰ টুৰিজম মন্ত্ৰী মহোদয়ে কৈছে যে দুটা বেলেগ ডিপাৰ্টমেণ্ট কিন্তু য'ত আমাৰ ফৰেষ্ট আছে তাত টুৰিজম আছে গোটেই অসমত তেনেকুৱা হৈছে নামেৰি কওক কাজিৰঙা কওক মানস কওক এই দুইটা ডিপাৰ্টমেণ্ট বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ প্ৰতিবাদ লোডশ্বেডিং বন্ধ কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণে বিদ্যুৎ যোগান তথা বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ ইপিনে বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ নাকচ কৰে অধ্যক্ষই সভাস্থগিত প্ৰস্তাৱ নাকচৰ পিছতে অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ কৰি সদন ত্যাগ কৰে বিৰোধীয়ে গোটেই অসম গৰমত দহি গৈছে জ্বলা কলা খাই আছে লোডশ্বেডিং হৈ আছে চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগান দিব পৰা নাই এই চৰকাৰ ব্যৰ্থ হৈছে গতিকে আজি সদনত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ কাৰণে সুযোগ নিদিলে আলোচনা নকৰিলে গোটেই অসমে চাই আছে যে এই চৰকাৰখনে বিদ্যুৎ যোগান দিব পৰা নাই মানুহক পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ দিব পৰা নাই লোডশ্বেডিং কৰি আছে যদিও বিদ্যুৎ ক'ৰবাত আছে অলপ একেবাৰে নিম্নমানৰ হৈ আছে আৰু স্মাৰ্ট মিটাৰ লগাই জনসাধাৰণৰ পৰা শোষণ কৰি আছে গতিকে শোষণ বন্ধ কৰিব লাগে লোডশ্বেডিং বন্ধ কৰিব লাগে আৰু পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগান দিয়াৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ অসম চৰকাৰক এডজৰ্ণমেণ্ট মোচন আনিছিলোঁ আমি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বিজেপি চৰকাৰে 24 ঘণ্টা বিজুলী প্ৰদান কৰিম বুলি অসম ৰাইজে আশ্বাস দিছিলে কিন্তু আজি 24 ঘণ্টাটো বাদেই দিয়ক 24 মিনিটো বিদ্যুৎ পাবলৈ এতিয়া কষ্ট হৈছে অসমৰ গাঁৱত আজিকালি এটা কথা প্ৰচলিত হৈছে যে এইখন চৰকাৰৰ দিনত বিদ্যুৎ মাজে মাজেহে আহে বিদ্যুৎ লুকা ভাকুৱে খেলিছে বিকল ট্ৰেন্সফৰ্মাৰবিলাক বিকল হৈছে কাৰণ উন্নত ট্ৰেন্সফৰ্মাৰ প্ৰদান কৰিছে আৰু বিশেষকৈ এটা বস্তু পৰিলক্ষিত হৈছে যে বৰষুণ দিলেই কাৰেণ্টটো কাটি দিয়ে সেইকাৰণে এই কথাটোৰ ওপৰত আমাৰ দলৰ সকলো বিধায়কে অসমৰ ৰাইজক সকাহ দিব পৰাকৈ এই আলোচনাটো হোৱাটো বিচাৰিছিলোঁ কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে মাননীয় অধ্যক্ষ মহোদয়ে এই কথাটো মানি নল'লে আৰু পৰৱৰ্তী কাৰ্যসূচী তেখেতে চলাই ল'লে সেইকাৰণে আমি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে বিজেপি চৰকাৰখনে অসমৰ ৰাইজক দিয়া যি আশ্বাস 24 ঘণ্টা বিজুলী এইবিলাক কেৱল তেখেতলোকৰ ইলেকশ্যনৰ জুমলাবাদীহে আছিলে আচল অৰ্থত কাম কৰা নাই বিধানসভাত বড়ো ভাষাৰ ব্যৱহাৰ সন্দৰ্ভত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ মন্তব্য বড়ো ভাষাৰ নিজস্ব সংগ্ৰাম আৰু ইতিহাস আছে বুলি তেওঁ মন্তব্য কৰিলে বিধানসভাত বড়ো ভাষা থাকিব বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী আৰু অধ্যক্ষই গতিকে এই বিষয়টোক লৈ বড়ো ৰাইজে চিন্তা কৰিব নালাগে বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে মই ভাবোঁ সেইটোলৈ বিবাদ হৈ থাকিব নালাগে অসমীয়া আৰু বড়ো ভাষা এইটো হ'ল চৰকাৰীভাৱে আপোনাৰ কি কয় কাৰ্যকৰী কৰি থকা এটা ভাষা অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়া বিভিন্ন যুদ্ধৰ মাজেদি অসমীয়া ভাষা চৰকাৰী ভাষা হৈছে বড়ো ভাষা এটা প্ৰাচীন ভাৰতৰ ভাষা অসমৰ ভাষা হিচাপে এইটো বড়োসকলে আন্দোলন কৰি চুক্তিত অসম চৰকাৰে এইটো দিছিলে যে অসমৰ সহযোগী ভাষা হিচাপে বড়ো ভাষাটো গোটেই অসমত ব্যৱহাৰ হ'ব তাৰপিছত বিধানসভাত পাছ কৰি গেজেট নটিফিকেশ্যন দি ডাইৰেকশ্যন দিছে প্ৰত্যেকটা বিভাগে এতিয়া বড়ো ভাষা প্ৰয়োগ কৰিব লাগে আৰু বিধানসভাৰ যেতিয়া মই অধ্যক্ষ হৈছিলোঁ আৰু তেতিয়া হয়তো বড়ো ভাষা মানে নতুনকৈ বিধানসভাত মানে ইমপ্লিমেণ্ট হৈছে মই ভাবোঁ অসমীয়া বড়ো ভাষা অসমৰ বাদে বাহিৰত নচলে বাকী ভাষাবিলাক বাহিৰতো চলিব পাৰে তো আমি যদি সেইটো ইয়াত ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে সেই ভাষাটো জীয়াই থাকিব ক'ত আৰু বিধানসভাত হিন্দী ভাষা ব্যৱহাৰক আদৰণি বিধায়ক বিশ্ববিজয় গুপ্তাই ফলাক ল'লে বিধানসভাৰ পদক্ষেপক হিন্দী ৰাষ্ট্ৰীয় ভাষা আৰু ভাল ভাষা আমি আদৰণি জনাইছোঁ বুলি মন্তব্য কৰিলে ৰাজভাষা হিন্দী এটা ভাল খবৰ আগতে 3টা ভাষা আছিল ইংৰাজী অসমীয়া বড়ো আছিল ইন এডিশ্যন অফ 3 ল্যাঙ্গুয়েজেস হিন্দীও
কালিৰ পৰা আমাৰ বিধানসভা মজিয়াত ক'ব পাৰিব মানুহ আমি সেইটো স্বাগতম জনালোঁ এইটো ভাল পদক্ষেপ কিয়কি ৰাজভাষা আমাৰ হিন্দী আছে মানুহৰ মন থাকিব লাগিব আৰু প্ৰত্যেক মানুহে জন্মদিনত এডাল গছপুলি ৰুব বিচাৰে গছপুলিও আমি দিম তাৰ যত্ন লোৱাৰ দায়িত্ব আমি থাকিম তেওঁ মাজে মাজে চাব যাব যত্ন ফৰেষ্ট ডিপাৰ্টমেণ্টে ল'ব গছপুলিও ফৰেষ্ট ডিপাৰ্টমেণ্টে দিব মাত্ৰ জন্মদিনৰ দিনাখন গৈ তেওঁ তাত গছপুলি এডাল লগাই বনৰ লগত তেওঁৰ এটা সম্পৰ্ক স্থাপন কৰক এই কথাটো মই সকলোকে এই চেগতে আহ্বান জনাইছোঁ অহাকালি 7 তাৰিখ উপলক্ষে বন সপ্তাহৰ সামৰণি হিচাপে ইয়াৰ কাম আৰম্ভ হ'ব গতিকে আপোনালোক সকলোৱে ইয়াত এই কথাটোত গুৰুত্ব সহকাৰে ল'ব তাৰ লগে লগে এই বিধানসভাৰ মাজতে যিসকল বিধায়কৰ তাত হাতীৰ সমস্যা আৰু বান্দৰৰ সমস্যা আছে তেখেতসকলৰ লগত আমাৰ বিধানসভাৰ মানে চেণ্ট্ৰেল হলতে আমি এবাৰ আলোচনা কৰিম এই হাতীৰ সমস্যা আৰু বান্দৰৰ সমস্যাৰ ওপৰত কি ধৰণে মোকাবিলা কৰিব পৰা যায় আৰু আপোনালোকৰ পৰামৰ্শ আৰু সহায় সহযোগিতা বিচাৰিম মন্ত্ৰী ডাঙৰীয়া এটা পৰামৰ্শ এটা আছিলে এক ছেকেণ্ড মৃণাল শইকীয়া ডাঙৰীয়াই যিটো বিষয় আনিছে খুব এইটো উদ্বেগজনক বিষয় খুব চিৰিয়াছ বিষয় কাৰণ কিয় আমি মোৰ সমষ্টিৰ আগতে সৰভোগত মানে মানাছটো সৰভোগতে আছিলে আৰু সাধাৰণতে আমি মানাছখন আমি মানে গ্ৰাছলেণ্ড বুলি জানো গতিকে গ্ৰাছলেণ্ডত যদি আজি যদি কাজিৰঙাৰ কেৰেক্টাৰটো বেলেগ মানাহৰ কেৰেক্টাৰটো বেলেগ গতিকে ইয়াতে গাছৰ মানে সেইটো বেছি আছিলে কিন্তু এইটো যদি আমাৰ যদি কমি গৈ থাকে এইটো আপুনিও উল্লেখ কৰিছে বা শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে কমি গৈ থাকিলে আগন্তুক দিনত ডাঙৰ ভয়ানক কথা এটা হ'বগৈ কাৰণ কিয় তাত পানী নাথাকিব পানী বা প্ৰাণীবিলাক এনিমেলছবিলাক হয়তো ভূটানৰ পিনে গুচি যাব বা হয়তো জনসাধাৰণৰ ওচৰত আহিব ইতিমধ্যে আপোনালোকে এইটো কথা আলোচনা কৰিছে যে উইড কিলাৰ বা অপতৃণ উঠোৱাৰ কাৰণে যে অপতৃণবিলাক যদি উঠাবলৈ যাওঁতে যদি ঘাঁহবিলাক যদি আকৌ নষ্ট হয় তেতিয়া সেইটো এটা ডাঙৰ কথা হ'ব সেইকাৰণে মই ভাবোঁ এইটো লৈ পেলাই আপোনালোকে বিভাগে এটা যদি এক্সপাৰ্ট কমিটি এখন যদি উচ্চ স্তৰৰ এক্সপাৰ্ট কমিটি যে হাউ টু ৰিডিউচ দিছ ডিক্ৰিজিং ষ্টেজ কাৰণ আমি যদি এইটো যদি ডিক্ৰিজ যদি হৈ থাকে তেতিয়া আমাৰ কাৰণে খুব ডাঙৰ কথা সেইকাৰণে মই ভাবোঁ এখন এক্সপাৰ্ট কমিটিৰ প্ৰয়োজন আছে এই ক্ষেত্ৰত বিভাগে বিহিত ব্যৱস্থা ল'ব মাননীয় সদস্য মহম্মদ নুৰুল হুদা ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নং দফাৰ অধীনত সমষ্টি পুনৰুদ্ধাৰণৰ আৰু জিলা পুনৰ্গঠনৰ নামত সৃষ্টি হোৱা বিভিন্ন অসুবিধা সম্পৰ্কে শীৰ্ষ বিষয়টো সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী মহোদয়ৰ মনোযোগ আকৰ্ষণ কৰিব নুৰুল হুদা মাননীয় অধ্যক্ষ মহোদয় অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নিয়ম অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টো উত্থাপন কৰিব দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অধ্যক্ষ মহোদয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত 2022 চনৰ 31 ডিচেম্বৰত অসম কেবিনেটে ৰাজ্যখনৰ একাংশ জিলাও পুনৰ্গঠন কৰে এই পুনৰ্গঠনৰ ফলত পূৰ্বৰ জিলাৰ পৰা একাংশ গাঁও আন এখন জিলালৈ সংযোজিত কৰা হয় ইয়াৰ ফলত ভৌগোলিক আৰু সাধাৰণ প্ৰশাসনিক আৰু জনসংখ্যাগত দিশৰ পৰা এনে গাঁওসমূহ নতুন জিলাৰ অধীনলৈ গ'লেও ৰাজহ আৰক্ষী আৰু ডাক সংক্ৰান্তীয় দিশৰ পৰা উক্ত গাঁওসমূহ পূৰ্বৰ জিলাতেই অন্তৰ্ভুক্ত হৈ থাকিবলগীয়া হৈছে ইয়াৰ পৰিপ্ৰেক্ষিতত এখন জিলাৰ পৰা আন এখন জিলালৈ সংযোজিত হোৱা গাঁৱৰ লোকসকল কাৰ্যত বিভিন্ন ক্ষেত্ৰত দুখন জিলা অন্তৰ্ভুক্ত হৈ থাকিবলগীয়া হৈছে এনে গাঁৱৰ লোকসকলৰ উন্নয়নৰ কাম কাজ দুখন জিলাৰ ঠেলা হেঁচাত স্তব্ধ হৈ পৰিছে একোটা বিধানসভা সমষ্টি লোক ঠাই বিশেষে 4খন 5খন চক্ৰবিহাৰ কাৰ্যালয়ৰো অন্তৰ্ভুক্ত হৈছে যাৰ বাবে এখন গাঁৱৰ লোকসকলৰ জমৰ যাত্ৰা সীমাহীন হৈ পৰিছে এই প্ৰক্ৰিয়াৰ পৰা জনগণক পৰিত্ৰাণ দিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় অধ্যক্ষ ডাঙৰীয়া আমাৰ এই যে যিটো সমষ্টি পুনৰ্গঠন হৈছে এই পুনৰ্গঠনৰ সময়ত এনেকুৱা কিছুমান হৈছে কিছুমান সমষ্টি 1.5 লাখ জনসাধাৰণত এটা সমষ্টি হৈছে কিছুমান সমষ্টি 4 লাখ জনসাধাৰণত এটা সমষ্টি হৈছে সমানভাৱে বিভক্ত হোৱা নাই অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত 126টা বিধানসভা সমষ্টি আমাৰ যিমান জনসংখ্যা আছে 126টা ভাগত বিভক্ত কৰি হ'ব লাগিছিলে আজি এখন বিধানসভাত 1.5 লাখ জনসংখ্যা আছে তাতো যিটো আপোনাৰ MLAD ফাণ্ড পাব 4 লাখ জনসংখ্যা থকা সমষ্টিটো ঠিক একেই ফাণ্ড পাব উন্নয়ন কেনেকৈ হ'ব গতিকে সম বিকাশ সম উন্নয়ন এই
আপোনাৰ ডিলিমিটেশ্যনে এইটো দেখুওৱা নাই। অধ্যক্ষ ডাঙৰীয়া, মোৰ ৰূপহী বিধানসভা সমষ্টি ছাৰ, ৰূপহী বিধানসভা সমষ্টি আমাৰ কলীয়া বুমুৰা ব্ৰিজৰ পশ্চিম ফালৰ পৰা আৰম্ভ হৈছে। পশ্চিম ফাল 1 নম্বৰ বৰগুলি আৰু 2 নম্বৰ বৰগুলি দুখন গাঁও আছে। ডিলিমিটেশ্যনত বৰগুলি জিপিটো আগতে কলিয়াবৰ সমষ্টি আছিলে, কলিয়াবৰ ৰাজহ চক্ৰ আছিলে। সেই কলিয়াবৰ সমষ্টি কলিয়াবৰ ৰাজহ চক্ৰৰ পৰা বৰগুলি কাটি আনি ৰূপহীত সন্নিৱিষ্ট কৰা হ'ল। 2 নম্বৰ আৰু 3 নম্বৰ যিটো বৰগুলি, এই বৰগুলি আপোনাৰ ব্ৰহ্মপুত্ৰৰ আমাৰ নদীৰ যিটো কলিয়াবুমুৰা ব্ৰিজ, এই ব্ৰিজৰ পশ্চিম ফালে নদীখন দুভাগত বিভক্ত হৈ গৈছে, মাজত এটা চৰ পৰিছে আৰু সেই চৰটো কলিয়াবৰ আমাৰ বৰ্তমান ৰূপহী বিধানসভা সমষ্টি কলিয়াবৰ চাৰ্কুলত 1 নং আৰু 2 নং আৰু 3 নং বৰগুলিৰ হয়। কিন্তু মই যোৱা বৃহস্পতিবাৰে মই সেই চৰটোলৈ গ'লো। তাৰমানে কলিয়াবুমুৰাৰ ব্ৰিজৰ পশ্চিম ফালে মাজত এটা চৰ পৰিছে, উত্তৰ ফালে নদী আৰু দক্ষিণ ফালৰ নদী। দক্ষিণ ফালৰ নদীটো কমপ্লিট আমাৰ নগাঁৱত পৰিছে আৰু চৰটো যিটো পৰিছে সেই চৰটো আমাৰ নগাঁৱত পৰিছে। নগাঁও জিলা কলিয়াবৰ ৰাজহ চক্ৰ আৰু সমষ্টি আমাৰ ৰূপহী। কিন্তু তাত সেই চৰটোত মানুহ যাব নিদিয়ে। শোণিতপুৰে কৈছে শোণিতপুৰৰ চৰ, শোণিতপুৰে তাক সেইটো তেওঁলোকৰ বুলি কৈ আছে। অখিল গগৈ শিক্ষা বিভাগৰ ওপৰত অধ্যয়ন কৰাৰ আহ্বান শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী হ্ৰাসক লৈ অখিল গগৈৰ মন্তব্যৰ শিক্ষামন্ত্ৰীৰ স্পষ্টীকৰণ। অখিল গগৈয়ে শিক্ষা বিভাগক তথ্য বিভ্ৰাট কৰিছে। অসমৰ চৰকাৰী বিদ্যালয়ত 4.1% শিক্ষাৰ্থী কমিছে। অসমৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমা বা বঢ়া সম্পৰ্কে প্ৰকৃত সত্য পিকচাৰটো হ'ল যে এইবাৰ সৰ্বভাৰতীয়ভাৱে গোটেই ভাৰতত নেশ্যনেলি 4.4% ষ্টুডেণ্ট আমাৰ চৰকাৰী বিদ্যালয়সমূহত কমিছে। আমাৰ অসমত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে 4.1। যোৱা 3টা বছৰত আমি 3 লাখ ষ্টুডেণ্টৰ নাম, যিবিলাক নাম তথ্যভিত্তিক নহয়, সেইখিনি ইউডাইচৰ পৰা কমাই দিয়া হৈছে। এটা কাৰণ যে আমাৰ ষ্টুডেণ্ট কমি যোৱাটো। দ্বিতীয় কথাটো হ'ল যে সামগ্ৰিকভাৱে টোটেল ফাৰ্টিলিটি ৰেট, আমাৰ যি নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে হৈ থাকে, সেই হেল্থ ছাৰ্ভেত আমাৰ যেতিয়া আৰম্ভ হৈছিলে তেতিয়া টোটেল ফাৰ্টিলিটি ৰেট গোটেই ভাৰতবৰ্ষত আছিলে 3.4। অসমত জনসংখ্যা ইতিমধ্যে এটা ডিক্লাইনিং ট্ৰেণ্ডত আহিছে আৰু ডিক্লাইনিং ট্ৰেণ্ডত অহা কাৰণে অসমত সৰ্বভাৰতীয় পৰ্যায়ৰ সংখ্যাতকৈও হাৰতকৈও আমাৰটো কম। তাৰ কাৰণে আমাৰ প্ৰাইমেৰী এই লেভেলটোত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে। যি 2,12,000 ছাত্ৰ ছাত্ৰী কমিছে, মই আকৌ কৈছোঁ যে ই মূলতঃ প্ৰাইমেৰী আৰু প্ৰাথমিক পৰ্যায়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে। অন্য হাতেদি আমাৰ যিটো মাধ্যমিক অৰ্থাৎ ক্লাছ 9, 10, 11, 12 ইয়াত প্ৰায় 10,000 ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ বাঢ়িছে। 20 বছৰৰ অন্তত বিধানসভাত বতৰি নাচপন। নগাঁও উপ নিৰ্বাচনত AIDFে শক্তিশালী প্ৰাৰ্থী দিয়াৰ ঘোষণা কৰিলে। অখিল গগৈক আজমলৰ সৈতে একত্ৰিত হ'বলৈও আহ্বান। AIDF বিজেপিৰ বি টিম, এইটো বহু পুৰণি ডায়লগ। কংগ্ৰেছক হে বিজেপিৰ বি টিম বুলি কটাক্ষেপ বদৰুদ্দিন আজমলৰ। কংগ্ৰেছে পুৰণি সংলাপ পাহৰিব লাগে বুলি আজমলৰ মন্তব্য। 20 বছৰ আগত মই আহিছিলোঁ, এতিয়া 22 বছৰ পিছত আহিছোঁ। বাজেট অধিৱেশন আছে, মোৰ কাৰণে এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব। আজিৰ পৰা বাজেটটো সদায় যেনেকুৱা থাকে এনেকুৱাই হ'ব। আশ্বাস থাকে, খালি সপোন দেখায়। জনমুখী হ'ব না জনবৰবাদী হ'ব এইটো আমি চাম, পিছত মন্তব্য দিম। মুখ্যমন্ত্ৰীয়ে কৈছে, আমি ভাল পাইছোঁ। চাওক, য'ত ডেইলি উচ্ছেদিত হৈ আছে, ডেইলি নিবনুৱা সমস্যা হৈ আছে, ডেইলি মানুহ হাজাৰ মানুহ বেৰোজগাৰ হৈ আছে বিদেশত। আজি কেৰালাত চব জেগাত আমাৰ ল'ৰাবিলাক গৈ কাম কৰিব লাগি আছে। কোনো কাম আমাৰ ইয়াত নাই, জব অপৰচুনিটি নাই। ইয়াত আমি ডাঙৰ সপোনৰ মাত মাতি কি লাভ? এইটোতো টাইম আহিলে ইউ উইল চি, আপোনালোকে দেখিব আমি ক'ত ধৰি পকালো। মহানগৰীত চোৰৰ অভিনৱ কৌশল। মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিয়া সোণৰ চেইন বন্ধকত থৈ চোৰে ল'লে গ'ল্ড লোন। শনিবাৰে ভৰলুমুখৰ দীনেশচন্দ্ৰ বৈশ্য উৰণ সেতুৰ তলত এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই লৈ গৈছিল, পলায়ন কৰিছিলে এটা চোৰে।
আৰু চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হৈ আছিল চিচিটিভিত মহিলাৰ ডিঙিৰ চেইন কাঢ়ি ঘটনাস্থলীত নিজৰ স্কুটি এৰি গৈছিল চুৰে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে চুৰ হিৰেণ বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে এতিয়া অদ্ভুত কাণ্ড ধৃত এই চুৰ হিৰেণ বৰুৱাই চুৰি চেইনেৰে গোল্ড লোন লৈছে চেইন বন্ধকত থৈ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পৰা লৈছিল ৮৫,০০০ টকাৰ ঋণ অৱশেষত আৰক্ষীয়ে বেংকৰ পৰা উদ্ধাৰ কৰিলে চেইনডাল ইয়াৰ সৈতে বিদায় লম নমস্কাৰ अक्कर बक्कर बम्बे